এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ত তুমি কিয় ফেল কৰিলা তাৰ মুখ্য কাৰণ ক'বলৈ যাম। মই যিটো প্ৰথম কাৰণটো ক'ম, সেই কাৰণটো কোৱা হ'ব পাৰে মোৰ অসম চৰকাৰে মোক এৰেষ্ট কৰিব পাৰে, কিন্তু মই এই কাৰণটো কিমান সত্য হয় আপোনালোকে কমেণ্ট বক্সত জনাব। প্ৰথম কাৰণটো হৈ গ'ল যে এক্সাম হলত মানে যোগ্য ল'ৰাৰ লগত বহিবলৈ নাপালা। কাৰণটো মই বুজাই দিছোঁ, কথাটো বুজাইছোঁ, হয় নে নহয় তুমি কমেণ্ট বক্সত কোৱা। আমাৰ কি হয়, পেপাৰ যিবিলাক থাকে, এই যিবিলাক পেপাৰ থাকে, বুকলেট নাম্বাৰ ABCDEF ই আৰু এফলৈকে থাকে। আপোনালোকে একদম লগত লাগি কিনি বহে নাই, এই আগ পিছত গোটেইকেইটা বহি গ'ল। কোনোবা ল'ৰাই মেথছ জানিছে, কোনোবা ল'ৰাই জিকে জানিছে, কোনোবা ল'ৰাই ৰিজনিং জানিছে, কোনোবা ল'ৰাই ইংলিছ জানিছে, আৰু তুমিওতো কিবা এটা পঢ়ি গৈছা। এই 4-5টা ল'ৰাই 3 ঘণ্টা সময় যদি লগ হৈ যায়, চব কুৱেশ্যন পেপাৰটো অলপহে সালনি হৈছে, কুৱেশ্যনবিলাকতো একেবাৰে নহয় ন, চবৰ কুৱেশ্যন পেপাৰবিলাকতো বেলেগ নহয় ন, কুৱেশ্যনবিলাক সেই আগ পিছত হৈ আছে, তাততো কোনো প্ৰয়োজনীয়তা নাই, ABCD লগতহে কৰা আছে। এতিয়া কথা কওকচোন, এই 4-5জন 6জন ল'ৰাই এক লগত মিলি যায় আৰু গোটেইকেইটা মিলি যদি কৰে তেনেহ'লে পাছ কৰিব নোৱাৰিবনে? হা, কিন্তু তোমাৰ কি হ'ল, এনেকৈ যোগ্য ল'ৰাৰ লগত নবহিলা। যোগ্য হয় নে নহয় কমেণ্ট বক্সত জনাব। প্ৰথম কাৰণ এইটো মই বুলি ভাবোঁ। দ্বিতীয় কাৰণটো মই যদি ভাবোঁ, এটা বিষয়ৰ ওপৰত বেছি গুৰুত্ব দিলা। চোৱা, তুমি মেথছ জানা, মই মানি কৈছোঁ তুমি জিকে জানা, অকল জিকেই পঢ়ি থাকিলা, তুমি মেথছ নাচালা ইমান বেছি ভালকৈ, ৰিজনিং নাচালা বা ইংলিছ গ্ৰামাৰ নাচালা। এইটো কাৰণো হ'ব পাৰে যিটো কাৰণে তুমি ফেইল কৰিছা। হয় নে নহয় কমেণ্ট বক্সত জনাবা। এই 3টা যদি এটা এক্সাম পাছ কৰিবলগীয়া হয়, তেনেহ'লে সদায় মনত থ'ব যে গোটেই ছাবজেক্টবিলাকৰ ওপৰত আপুনি ফ'কাছ অধিক কৰিব লাগিব। গোটেই ছাবজেক্টবিলাকৰ ওপৰত অধিক ফ'কাছ কৰিলেহে আপুনি পাছ কৰিব পাৰিব। তাৰপিছত তৃতীয় কাৰণটো যদি মই চাওঁ, তে টাইম মেনেজমেণ্ট, আপোনাৰ টাইম মেনেজমেণ্টৰ খেলি মেলি হ'ল। মানে কি, অলপ শ্ল'লি কৰিলা, যেনেকৈ কৰি আছোঁ এই বিন্দাছ, তোমাৰ জনা আহি গ'ল, মনটো পূৰা সান্তনা, লগৰীয়াৰ লগত কথা পাতি কিনি কৰি আছা, কিন্তু পিছত গৈ কিনি সময় ওলাই গ'ল। অ'কে, তাৰপিছত এনেকুৱাও হ'ব পাৰে যে অমাৰ চিটত অলপ মিষ্টেক হৈ যায়, যেনেকৈ 25ৰ জেগাত, যেনেকৈ কুৱেশ্যন পেপাৰটো কৰি আছে 25ৰ জেগাত 26ত মানে 25ৰ B হ'ব লাগে, 26ত Bত লাগি যায়। এনেকৈ হয় নে নহয় আপুনি কমেণ্ট বক্সত জনাবচোন, হয় নে নহয়। তাৰপিছত নেক্সট যদি আমি পইণ্টটো চাবলৈ যাওঁ, তাৰ হৈছে ভালকৈ পঢ়িবলৈ গুৰুত্ব নিদিলা। তোমালোকে কি হ'লে ভালকৈ পঢ়িবলৈ গুৰুত্ব, যি সময়ত আপোনালোকে মানে কম্পিটিশ্যনৰ কাৰণে প্ৰস্তুতি চলাই আছিলে, সেই সময়ত পঢ়ি আছোঁ, লাগি আছোঁ, ভালকৈ গুৰুত্ব নিদিলে। যিমান দিব লাগিছিলে, তুমি যিমান ডাঙৰ ফাইট হয়, গম পাইছানে, অসম ADRE গ্ৰেড 3 গ্ৰেড 4 অসমৰ এটা উৎসৱ, যেনেকৈ বিহু উৎসৱ থাকে নে, সেনেকৈ এটা উৎসৱ নিচিনা হয়। ইমানেই ল'ৰা দিয়ে, 11 লাখ 12 লাখ চাইছেনে, হায়াৰ ছেকেণ্ডেৰীটো 11 লাখ ল'ৰা বহিছে। সেনেকা ল'ৰাবিলাকক যদি আপুনি এটা পোষ্ট পাব বিচাৰে, তাৰ কাৰণে আপুনি কিমান যোগ্য হ'ব লাগিব সেইটো আপুনি ভাবি ল'ব দেই। তাৰপিছত আপোনালোকে কি ভাবিলে, কালি পঢ়িম আজি পঢ়িম, কিন্তু পৰীক্ষা অৱস্থাত অলপ চৰকাৰে কৈছে তাৰপিছত হ'ব APSC লেভেলত হ'ব, আপোনালোকে পঢ়াৰ প্ৰতি গুৰুত্বটো আঁতৰি গ'ল, সময় এনেই বৰবাদ গ'ল 1-1.5 মাহ। আৰু 1-1.5 মাহত যদি আপুনি পঢ়ি থকা নাই, কোনোবা এজনে পঢ়ি আছে, সেই ল'ৰাটোৰ লগত যদি আপুনি লগ পায়, তো আপোনাৰ লগতকৈ বেছি নাম্বাৰ পাব, নহয় জানো, হয় নাই, সেইটো কথা। তাৰপিছত যোগ্য কিতাপৰ অভাৱ, মানে আপুনি ডাইৰেকশ্যনৰ অভাৱ হ'ল। চবচে প্ৰথম কথা মই বহুত ইম্পৰ্টেণ্ট হয়, এটা যদি আপুনি এক্সাম এটা পাছ কৰিব লাগে, আপুনি কি কিতাপ পঢ়িব লাগে সেইটো জনাটো বেছি গুৰুত্ব। আপোনালোকে ক'ম যে আছাম ইয়েৰ বুকছ পঢ়িব লাগে, আমাক আছাম ইয়েৰ বুক, বাবু ইমান শকত কিতাপ লাগিছে যে APSC পঢ়িবলৈ গৈছোঁ, দিনে ৰাতি সেই আছাম ইয়েৰ বুকছতে পঢ়িলে আপোনালোকে, হয় নে নহয় কমেণ্টত বক্সত জনাব। মেথছৰ বুক নাচালা, ৰিজনিঙৰ বুক নাচালা, একদম সেইটোতে লাগিলে আছাম ইয়েৰ বুক। কিমান কওকচোন, আছাম ইয়েৰ বুকছৰ পৰা কিমান কুৱেশ্যন আহিছে, হয় নে নহয়। সেইকাৰণে মই কওঁ, এই আছাম ইয়েৰ বুকছত ইমান পঢ়ি থকাতকৈ আপোনালোকে 6ৰ পৰা আৰু 10লৈকে যিবিলাক ছ'চিয়েল ছায়েন্সৰ যদি কিতাপখন যদি আপুনি গোটেইটো পঢ়িলেহেঁতেন, আজিতো আপোনাৰ সেই দিনটো দখা নাহিলেহেঁতেন। কেলে এই পেপাৰবিলাক চেবাই কাটে, কুৱেশ্যন পেপাৰবিলাক সদায় মনত থ'ব, ADRE গ্ৰেড 3 পেপাৰবিলাক চেবাই কাটে। তো চেবাই যেতিয়া পেপাৰটো কাটে, তেনেহ'লে সদায় মনত থ'ব, তেওঁলোকে নিজৰ চিলেবাছৰ আধাৰতহে কুৱেশ্যন দিব ন, আপোনালোকৰ আছাম ইয়েৰ্ছ বুকছৰ আধাৰতটো নিদিয়ে। মই কোৱা নাই যে আছাম ইয়েৰ্ছ বুক নপঢ়িব, মই কৈছোঁ আছাম ইয়েৰ্ছ বুক পঢ়ক, কিন্তু এটা লিমিটেড টাইমৰ কাৰণে পঢ়ক। সেইটো থিয় ৰিডিং কৰি কিনি ফাইদা নাই। আপোনালোকে এতিয়াও যদি আপোনালোকে এবাৰো যদি 26ত যদি আপোনালোকে পাছ কৰিবলৈ মন আছে, তেনেহ'লে কাম কৰিব, 6ৰ পৰা 10লৈকে সমাজ বিজ্ঞানৰ কিতাপবিলাক পঢ়ক, অসমীয়া কিতাপবিলাক পঢ়ক, সাহিত্য পঢ়ক, মেথছো পঢ়িবলৈ আৰম্ভ কৰক, ৰিজনিঙো পঢ়ক, ইংলিছ গ্ৰামাৰো পঢ়ক। কেলে নে, এটা ছাবজেক্টৰ ওপৰত ফ'কাছ কৰিলে আপোনাক এনেই ফেইল হ'ব, আপোনাৰ মৰেলটো ডাউন হ'ব। ডাউন নকৰিব, একো নকৰিব, নতুন পোষ্ট আকৌ ওলাব, টেনশ্যন ল'বলৈ ডাঙৰ কথা নহয়, একো নাই। ফেইল হ'ল, আপুনি ফেইল হৈছে, পূৰা অসমে ফেইল হৈছে, কৈছোঁ নহয়, অকল 25,000 ল'ৰাই পাছ হৈছে, পূৰা অসম ফেইল, পূৰা 0 হৈ গৈছে অসম। অকল 25,000 ল'ৰা ফেইল হৈছে, তাৰো 25,000ৰ ভিতৰত আকৌ 12,500 থাকিব, আকৌ তাৰপিছত 12,500 ফেইল হৈ যাব দেই। সেইকাৰণে মনত দুখ পাবলৈ দৰকাৰ নাই।
আপোনাৰ নিচিনা চবেই ফেইল কৰিছে, টেনশ্যন নাই, আকৌ পঢ়িবলৈ বহক, এতিয়াৰ পৰা পঢ়িব যাতে 2026 আপুনি চাকৰিটো ল'ব পাৰে। তেতিয়াহ'লে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।